যোৱা 21/9/2025 মানে দেওবাৰৰ দিনা এটা জঘন্যকাণ্ড সংঘটিত হয় উত্তৰ প্ৰদেশৰ দাদ্ৰি চহৰত। তাতে এটা দম্পতি ৰুম ভাড়া আছিল 2016, মানে ইহঁতৰ বিয়াৰ পিছৰ পৰাই ৰুম ভাড়া আছিল। দেওবাৰে ৰাতিপুৱা ইহঁতৰ মাজত কাজিয়া চলে অবৈধ সম্পৰ্ক লৈ। মানে সন্দেহ কৰি আছে হাজবেণ্ড কিষাণ শৰ্মা, তেওঁৰ ৱাইফ চঞ্চলক সন্দেহ কৰি আছে, আৰু সেইটো লৈ কাজিয়া পেচালত কিচেন ৰুমত চুৰি আছিল, সেইটো চুৰি দি পেলাই ঘৈণীয়েকৰ মূৰত বাৰ আঘাত কৰি ঘৈণীয়েকক মাৰি পেলাই। ইহঁতৰ দুটা সন্তানো আছে, এজনৰ 6 বছৰ, এজনৰ 7 বছৰ। আৰু মাৰি পেলোৱাৰ পিছত সি নিজে পুলিচক ফোন কৰাৰ পিছত পুলিচ আহে, আৰু পুলিচ আহি গোটেই বস্তুটো চাই দাদ্ৰি পুলিচ ষ্টেচনত OC অৰবিন্দ কুমাৰে আণ্ডাৰ সেকশ্যন 103 BNS মতে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ কৰে। তো চাওক, এটা অবৈধ সম্পৰ্কৰ কাৰণে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ দাদ্ৰি চহৰত এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত হ'ল, যিটো আমি গৰিহণা জনাইছোঁ। এনেকুৱা জঘন্য কাণ্ড যাতে সমাজত সংঘটিত নহয়, তাৰ কাৰণে ইয়াৰ আগতেও মই বেলেগ ভিডিঅ' বনাইছোঁ, যিটো পৰকীয়া, যিটো এডাল্টাৰী আছিল। তাতে পৰিয়াল ধ্বংস হয়, ল'ৰা ছোৱালীবিলাক মানে অনিশ্চয়তাত ভোগে, বহুত অসুবিধা। গতিকে পৰকীয়াৰ পৰা সদায় আঁতৰত থাকিব।